নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি চাগে তোমালোকে নিশ্চয় সৰস্বতী পূজা পাতিছা বা কোনোবাই কাইলৈও পাতিবা। এতিয়া সৰস্বতী দেৱীক আমি কিয় পূজা কৰোঁ তাৰ বিষয়ে এটা সুন্দৰ কাহিনী এটা আছে। মই আশা ৰাখিম কাহিনীটো হয়তো শুনাৰ পিছত তোমালোকেও বুজি পাবা কিয় তেখেতক একান্ত মনে পূজা কৰিব লাগে। তোমালোকে চবেই জানা যে ব্ৰহ্মাই গোটেই পৃথিৱীখন সৃজন কৰিছিলে। পৃথিৱীখন সৃজন কৰাৰ পিছত পৃথিৱীত থকা প্ৰত্যেকটো প্ৰাণী, চৰাই চিৰিকটি, নদ নদী, পাহাৰ পৰ্বত সকলোবিলাক তেওঁ সৃষ্টি কৰিলে। কৰাৰ পিছত চলি আছে পৃথিৱীখন। এদিন তেখেতৰ মনত পৰিলে যে চাই আহোঁচোন পৃথিৱীতনো কি চলি আছে। তেওঁ নামি আহিলে, আহি দেখিলে যে পৃথিৱীত জীৱ জন্তু চব আছে, মানুহ আছে, নদী বৈ আছে, পাহাৰ পৰ্বত আছে, কিন্তু কাৰোৰে কোনো মাত বোল নাই, নীৰৱ নিস্তব্ধ। তোমালোকেও নিশ্চয় কেতিয়াবা অফিচৰ স্কুলত যদি চাইলেন্স অবজাৰ্ভ কৰিব দিয়ে, অকণমান সময় আমি চাইলেন্স অবজাৰ্ভ কৰোঁতে আমাৰ কোনোবাই খুব খুবকৈ হাঁহে, এনেকুৱা হয় যে আমি থাকিব নোৱাৰোঁ শব্দ নোহোৱাকৈ। তেওঁ সেই শব্দ নোহোৱা নীৰৱ অৱস্থাটোত নিজেই আচৰিত হ'ল, কিবা মন্ত্ৰৰ পৰা ভয় লাগিলে। তেওঁ দৌৰাদৌৰিকৈ তেওঁ সংসজানত উঠি পেলাই বিষ্ণুৰ ওচৰ পালেগৈ। বিষ্ণুক গৈ পেলাই ক'লে যে আপোনাৰ কোৱা মতে মই আদেশমতে পৃথিৱীখন মই সৃজন কৰিলোঁ, কিন্তু পৃথিৱীত যিখিনি মানুহ জীৱ জন্তু দিলোঁ, চৰাই চিৰিকটি দিলোঁ, সিহঁতৰ কোনো কথাই ক'ব নোৱাৰে, সিহঁতৰ কোনো বাকধ্বনি একোৱেই নাই। গতিকে কিবা এটা কৰিব লাগে। দুইজনে আলোচনা কৰিলে, আলোচনা কৰি পেলাই সিদ্ধান্ত হ'ল যে এগৰাকী দেৱী তৈয়াৰ কৰিব। দেৱীগৰাকীয়ে মানুহক ধ্বনি, শব্দ দিব, স্বৰ, মিউজিক দিব বা তাল লয়, এইখিনি ৰিডিম এইবিলাক দিব। লগে লগে সেইমতে কথা আকৌ ব্ৰহ্মা আহি পেলাই পৃথিৱী পালেহি। লগত লৈ থকা যিটো কমণ্ডলু থাকে, সেই কমণ্ডলুত তেওঁ গংগাৰ পানী আছিলে, সেই পানীখিনি তেওঁ দৌৰাদৌৰিকৈ পৃথিৱীৰ ওপৰত ছটিয়াই দিলে। মনত এটাই আশা যে এগৰাকী দেৱীৰ আৱিৰ্ভাৱ হ'ব। আৰু সেইমতে এগৰাকী দেৱীৰ আৱিৰ্ভাৱ হ'ল। যেই পানীখিনি পৃথিৱীত পৰিলে, পৃথিৱীত বোলে এটা কম্পন, ভূমিকম্পৰ নিচিনাকৈ জোকাৰণি এটা উঠিলে, আৰু এই জোকাৰণিৰ মাজৰ পৰা এগৰাকী সুন্দৰ অতি ধুনীয়া এগৰাকী দেৱীৰ আৱিৰ্ভাৱ হ'ল। দেৱীৰ 4খন হাত আছিলে। এখন হাতেদি তেওঁ তেখেতৰ আশীৰ্বাদ দি থকা বৰমুদ্ৰা আমি যিটো কওঁ, বৰ দি আছে। এখন হাতত এডাল মালা আছিলে, এখন হাতত এখন বীণা আছিলে, আৰু চতুৰ্থখন হাতত আছিলে এখন কিতাপ বা পুস্তক। দেৱীৰ আৱিৰ্ভাৱ হৈ ব্ৰহ্মাক সুধিলে যে প্ৰভু এতিয়া মোক কি আদেশ? ক'ল যে তোমাৰ সৃষ্টিৰ কাৰণটোৱে হৈছে যে তুমি পৃথিৱীৰ মানুহবিলাকক ধ্বনি বা শব্দ দিবা, স্বৰ দিবা, মিউজিক দিবা, তাল দিবা, ৰিডিম দিবা, বা তেওঁলোকক সুৰ, মিউজিক এইখিনি তুমি তেওঁলোকক দিবাগৈ। টিউন বা মেলোডি বুলি আমি যাক কওঁ, সেইখিনি তুমি তেওঁলোকক দিবা। দেৱীয়ে ক'লে ঠিক আছে। কৈ অলপ পিছতে তেওঁ নিজৰ বীণাখনত খুব সুন্দৰ এটা বীণাখনত হাত বোলাই গ'ল, আৰু বীণাখনত হাত বোলোৱাৰ লগে লগে তাৰ পৰা সুন্দৰ সুৰ এটা ওলালে। সেই সুৰ শুনি পেলাই পৃথিৱীত থকা চব জীৱ জন্তু সকলোবিলাক আহ্লাদিত হৈ আনন্দিত হৈ উঠিলে, আৰু তেওঁলোকে আনন্দতে কথা ক'বলৈ আৰম্ভ কৰিলে। চৰাইবিলাকেও কথা ক'লে, যেনিবা সিহঁতৰ ভাষাটো অকণমান বেলেগ, আৰু আমাৰ মানুহখিনিও কথা ক'লে। তেওঁলোকৰ মনত আনন্দ লাগিলে। যিখিনি নদী বৈ আছিলে, নদীখনো এটা শব্দ কৰিবলৈ ল'লে, কুলু কুলু শব্দ এটা কৰি নদীখন ববলৈ ল'লে। আগতে হয়তো নীৰৱে নদীখন বৈ আছিলে, মানুহে গৈ পেলাই নদীৰ পাৰত সেই কুলু কুলু ধ্বনি শুনি পেলাই আনন্দ পোৱা হ'ল। আৰু এই লগে লগে কিতাপখনৰ পৰা তেওঁ বিদ্যা মানুহক দিলে। সেই বিদ্যা পাই পেলাই মানুহে শিকিলে নতুন নতুন বস্তু কেনেকৈ কৰিব, কি বনাব, সেই কৰি পেলাই আজি পৃথিৱীখন আহি পেলাই এই জেগাখিনিলৈ আহি পেলাই পাইছেহি। আজি যে আমাৰ হাতত যিমানবিলাক উপকৰণ আছে, সেইবিলাক উপকৰণ সেই বিদ্যাৰ পৰাই কোনোবা এজনে শিকি তেখেতে সেই বিদ্যা প্ৰয়োগ কৰি পেলাই আজি সেইখিনি উপকৰণ বনাই উলিয়ালে। তাৰপিছত তেতিয়াৰ পৰা দেৱীৰ পূজা আৰম্ভ হ'ল। আৰু আজি সঁচা কথাত আজি দেৱীৰ জন্মদিন। গতিকে আজি আমাৰ আজিকালিৰ ভাষাত যদি কওঁ, আজি তেখেতৰ বাৰ্থডে, আৰু সেই বাৰ্থডেক আমি বা জন্মদিনটোকে আমি দেৱী পূজা হিচাপে, সৰস্বতী পূজা হিচাপে পালন কৰোঁ। সৰস্বতী দেৱীয়ে যদি আমি তেখেতৰ প্ৰণাম কৰাৰ পিছত তেখেতৰ পৰা যদি আমি আশীৰ্বাদ পাওঁ, আশীৰ্বাদ বিচাৰোঁ, এটা আশীৰ্বাদ বিচাৰোঁ, সেই আশীৰ্বাদটো হৈছে মোক বিদ্যা দিয়া, আৰু মই যাতে জীৱনত আগুৱাই যাব পাৰোঁ। আৰু এটা নিয়ম আছিল এটা সময়ত, আজিৰ দিনত এতিয়াও আছে নিয়মটো। আজিৰ দিনত সৰু ল'ৰা ছোৱালীক মানুহে প্ৰথম
বিদ্যা আৰম্ভ কৰে। বিদ্যা আৰম্ভৰ দিনাখন আমাৰ সময়ত এখন চিলেট, আমি চিলেট বুলি কৈছিলোঁ, চিলেট এখন চাৰিচুকীয়া চিলেটখনৰ চাৰিওফালে কাঠ বান্ধা আছিলে, তাত বগা চক পেঞ্চিলেৰে, আমি মাটি পেঞ্চিল বুলি কৈছিলোঁ, মাটি পেঞ্চিলে আমি অ আ ক খ এইবিলাক লিখিছিলোঁ। আজিকালি হয়তো তোমালোকে চিলেট দেখা নাই, তোমালোকে এখন বহীত ABCD বা অ আ ক খখিনি লিখা। আৰু সেই যে এদিন বিদ্যা আৰম্ভ হৈছিলে, সেই বিদ্যা লৈয়ে জীৱনৰ বাটত গৈ পেলাই এটা সময়ত চাকৰি বাকৰি কৰি আমি এতিয়া অৱসৰৰূপে বহি আছোঁ। আৰু বিদ্যা হৈছে, বিদ্যা নাথাকিলে পৃথিৱীত একোৱেই কাম নহয়। তুমি জীৱনত আগবাঢ়ি যাবলৈ, যিকোনো কিবা এটা কৰিবলৈ বিদ্যা লাগিবই। গতিকে ভগৱানৰ ওচৰত সেইদিনাখন প্ৰাৰ্থনা কৰিব লাগে, দেৱীৰ ওচৰত, যে মোক তুমি বিদ্যা দিয়া, মই যি কামতে, কোনোবাই যদি নাচত পাৰ্গত, যে মই আৰু যাতে নিপুণ হ'ব পাৰোঁ। কোনোবাই যদি গান গায়, তেওঁ প্ৰাৰ্থনা কৰে যে মোৰ গানত আৰু সুৰ যাতে সুন্দৰ হয়, মই যে জীৱনত আৰু গানেৰে আগুৱাই যাব পাৰোঁ। এতিয়া লগতে দেখিছা চাগে সকলোৱে যে দেৱী এজনী ৰাজহাঁহৰ ওপৰত উঠি থাকে। ৰাজহাঁহত উঠাৰো এটা ডাঙৰ তাৎপৰ্য আছে। ৰাজহাঁহক বোলে গাখীৰ আৰু পানী যদি মিলাই দিয়া হয়, ৰাজহাঁহে খাওঁতে পানীখিনি পৃথক কৰি তেওঁ গাখীৰখিনিহে খায়। আৰু তাৰ পৰা আমাক এটা মেছেজ দিব খুজিছে যে আমি পৃথিৱীত ভাল বেয়া সকলোখিনি আছে, আমি বেয়াখিনিক আঁতৰাই থৈ ভালখিনিহে আঁকোৱালি ল'ব লাগে, আৰু ভালখিনি লৈ, ভাল গুণখিনি লোকৰ পৰা লৈ পেলাই আমি জীৱনত সদায় আগুৱাই যাব লাগে। গতিকে আজি যোনে প্ৰাৰ্থনা কৰিলে সৰস্বতীৰ ওচৰত নিশ্চয় প্ৰাৰ্থনা কৰিছা যে মোক বিদ্যা দিয়া, মোক জ্ঞান দিয়া, মোক বুদ্ধি দিয়া, বা কাইলৈ যোনে যোনে পূজা কৰিবা তেওঁলোকে সকলোৱে এই বুলিয়ে প্ৰাৰ্থনা কৰিবা যে মোক বিদ্যা, বুদ্ধি, জ্ঞান দিয়া, মই যাতে জীৱনত আগুৱাই যাব পাৰোঁ। আৰু যদি মই নৃত্য কৰোঁ, মই যদি অইন কলাৰ কিবা কাম কৰোঁ, গোটেইখিনিতে যাতে মই আগুৱাই যাব পাৰোঁ। এই হ'ল সৰস্বতী পূজাৰ তাৎপৰ্য। আৰু মই আশা ৰাখিম তোমালোকে ইয়াৰ পিছৰ পৰা সৰস্বতী পূজাত যেতিয়াই সৰস্বতী দেৱীৰ আগত মূৰ দোৱাবা, এটাই প্ৰাৰ্থনা কৰিবা যে মোক তুমি বিদ্যা দিয়া, মোক বুদ্ধি দিয়া, মোক কলাত মোক নিপুণ কৰি তুলিবা। ধন্যবাদ।